মই লম বুলি কোৱাত সি কৈছে দালাং নামাৰি এনে তই নলও বোলে কিমান ধুনীয়া লাগে ক'ত যাম কেলে দম দি আছা আজিৰ এইটো ভিডিঅ'ত মানে মই আপোনালোকক মিচিং কাপোৰ পদ্মিনী সূতাৰ কেইযোৰমান দেখুৱাবলৈ আহি গৈছোঁ লগতে আছে আমাৰ এয়া অপেশ্বৰী স্বৰ্গৰ পৰা আহিছে এইখিনি মুহূৰ্তত আহি যোৱা এফালে চাওক এযোৰ তাই পিন্ধি আছে ব্লেক কালাৰৰ বহুত বেছি ধুনীয়া লাগিছে সোঁফালে গুচি যোৱা আপোনালোকে ভালদৰে চাওক কাপোৰযোৰ বহুত বেছি ধুনীয়া আৰু দাম বহুত বেছি বুলি আপোনালোকে নেভাবিব খুব ধুনীয়া এটা প্ৰাইজত আপোনালোকে এই কাপোৰযোৰ পাই যাব মনোজ ভাই ফেশ্বনত ইয়াত চাওক চাদৰৰ ডিজাইনটো এবাৰ আপোনালোকে চাব পাৰে খুব ধুনীয়া ইয়াতে গ্ৰীণ কালাৰ এড কৰিছে সেইটো কাৰণে বহুত বেছি ভাল লাগিছে কাপোৰযোৰত দেখিছেনে এয়া চাওক দেখাই দিয়া চাওক তুমি ওচৰলৈ আহিলেহে ভালদৰে দেখি পাব এয়া চাওক চাদৰৰ ডিজাইনটো এবাৰ চাওক দেখিছেনে আৰু মেখেলাখনটো আপোনালোকে গম পাইছে আৰু ইয়াতে ব্লাউজ পিচ পটি সকলোবোৰ একেবাৰে জোখমতে আপোনালোকে পাই যাব আৰু কাপোৰযোৰৰ দামটো হৈছে ৩,৬৫০ টকা 3,650 ৰুপিজ এতিয়া আহিছোঁ এযোৰ অৰেঞ্জ কালাৰ লৈ কেনেকুৱা লাগিছে কালাৰটো আপোনালোকে এটা কমেণ্ট কৰিব বুলি মই আশা ৰাখিছোঁ মোৰ কিন্তু বহুতেই বেছি ভাল লাগিছে ইমানেই বেছি উজ্জ্বল কাপোৰযোৰ ভিডিঅ' কৰিলে বা ফটো মাৰিলে ফিল্টাৰ মানে নলগালেও হৈ যায় ইমানেই বেছি কাৰা আৰু বহুত ধুনীয়া উজ্জ্বল কাপোৰযোৰ দেখিবলৈ বহুত বেছি ধুনীয়া ইয়াৰ মই ফুলৰ ডিজাইনটো দেখুৱাই দিওঁ আপোনালোকক এয়া চাওক চাওক কেনে লাগিছে কওকচোন বহুত বেছি ধুনীয়া কাপোৰযোৰ আৰু বহুত ধুনীয়াকৈ বৈছে পিন্ধিলেও বহুত বেছি ভাল লাগিব দেখিছেনে তাই মানে অলপ পিন্ধি দেখুৱাই দিছে আপোনালোকে চাব পাৰে কেনেকুৱা লাগিব আৰু ইয়াত চাওক ব্লাউজ পিচ পটি ধুনীয়াকৈ আছে মই হাততে লৈ আছোঁ এয়া আৰু এই কাপোৰযোৰৰ দাম কিন্তু ব্লেক যোৰতকৈ অলপ কম হয় এইযোৰৰ দামটো হৈছে ৩,৪৫০ টকা আৰু এতিয়া আহিছোঁ এযোৰ ৰাণী পিংকত লৈ ফুলকেইটা আপোনালোকে চাওক এইযোৰৰ সৰু সৰু অকণমানি ইমান বেছি ধুনীয়া এই কাপোৰযোৰো দামবোৰ ইমান এটা নহয় কিন্তু কাপোৰ কেইযোৰ বহুত বেছি ধুনীয়া আজিৰ এই ভিডিঅ'টোত মই যিমান কেইযোৰ কাপোৰ আপোনালোকক মই দেখুৱাম বা দেখুৱালোঁ চাওক ফিনিচিং চাওক এবাৰ ওচৰৰ পৰা চাওক দেখিছেনে কেনেকুৱা লাগিছে এবাৰ আপোনালোকে কমেণ্ট কৰক মই ভালদৰে আৰু এবাৰ দেখুৱাই দিছোঁ এয়া চাওকচোন এয়া চাওক তাৰপিছত কথাটো হ'ল এই কাপোৰযোৰৰ দামটো আছিলে ৩,৫৫০ টকা 3,550 ৰুপিজ এই ৰাণী পিংক মিচিং মেখেলা চাদৰ যোৰৰ দামটো পদ্মিনী সূতাৰ হয় কিছুমানে সোধে কি সূতাৰ বুলি আৰু ইয়াত চাওক এয়া পটি তাৰপিছতে ব্লাউজ পিচটো ইমান ডাঙৰ হৈছে চাওক এয়া জোখমতে আছে পটি তাৰ বাবে চিন্তা কৰিব নালাগে আৰু যদি ভাল লাগিছে হোৱাটছআপ কৰিব আৰু এতিয়া এযোৰ ৰঙা ৰঙৰ লৈ আহিছোঁ ৰঙা ৰং বহুত দিন দেখুৱাই নাছিলোঁ মই মানে মনতে নাই যে মই ৰঙা কাপোৰ দেখুৱাই নাই বহুত দিন মিচিং কাপোৰ সেইটো কাৰণে আজি ৰঙা কালাৰৰ এযোৰ লৈ আহিছোঁ অলপ যদি ওচৰৰ পৰা দেখুৱাই দিয়া মানে ডিজাইনটো ফুলৰ ডিজাইনটো এয়া চাওক দেখিছেনে আৰু মাজে মাজে আপোনালোকে এনেধৰণে ফুল পাব হালধীয়া ৰঙৰ লগতে গ্ৰীণ কালাৰৰ বুটা পাব সৰু সৰুকৈ তিনিটাকৈ বগাও আছে আৰু এইটো হৈছে পটি চাদৰখনৰ পটিটো এইটো হ'ব ডিজাইনটো তাৰপিছতে ব্লাউজ পিচটো আছে ইয়াতে ধুনীয়াকৈ কাপোৰযোৰৰ দামটো যদি মই কওঁ এতিয়া ৩,৩৫০ টকা পৰিব 3,350 ৰুপিজ পৰিব এই কাপোৰযোৰৰ দামটো আৰু কিছুমানে সোধে কেনেকৈ অৰ্ডাৰ কৰিম বুলি কাপোৰ একেবাৰে সহজ আমাৰ প্ৰতিটো ভিডিঅ'তেই কাপোৰৰ দামটো লিখা থাকে আৰু হোৱাটছআপ নম্বৰ এটা লিখা থাকে সেই হোৱাটছআপ নম্বৰটোত আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু প্ৰতিটো কাপোৰতে দামবোৰ লিখাই থাকে আপোনালোকে দামটো এক্সট্ৰাকৈ নুসুধিলেও হ'ব যে এইযোৰৰ কিমান দাম বুলি প্ৰতিটো ভিডিঅ'তে কাপোৰৰ দামটো লিখা থাকেই সেইবাবে আপোনালোকে চাই ল'ব আৰু এই কাপোৰযোৰৰ দামটো মই লিখি থৈছোঁ আৰু হোৱাটছআপ নম্বৰটো মই লিখি থৈছোঁ যদি ভাল লাগিছে কাপোৰযোৰ তেতিয়াহ'লে এটা লাইক কৰি দিব ভিডিঅ'টো ভাল লাগিব এতিয়া আকৌ এযোৰ অৰেঞ্জ কালাৰ লৈ আহিছোঁ প্ৰথমতে এযোৰ অৰেঞ্জ দেখুৱাইছিলোঁ আৰু এযোৰ অৰেঞ্জ মানে কালাৰৰ লৈ আহিছোঁ অলপ মানে ডিজাইনটো বেলেগ বাৰু এযোৰৰ চাওক এবাৰ ডিজাইনটো চাওক ভালকৈ দেখাই দিয়া চাওক অলপ কিবা মানে পাহাৰ টাইপ ডিজাইন এটা ইয়াত দিছে আৰু অৰেঞ্জ কালাৰটোত মানে গ্ৰীণ কালাৰটো এড কৰাৰ কাৰণে কিবা এটা ভাল লাগিছে কাপোৰযোৰ দেখিছেনে গ্ৰীণ হোৱাইট ৰেড ব্লেক য়েল্ল' এইকেইটা কালাৰৰ কম্বিনেশ্যনটো খুব বেছি মজা লাগিছে আৰু বুটাকেইটা চাব পাৰে আপোনালোকে তিনিটিকৈ খুব ধুনীয়াকৈ মাজতে আছে হালধীয়া কলা ৰঙা নীলা সকলোবোৰ মিলাই খুব ধুনীয়াকৈ দিছে
আৰু আপোনালোকে চাব পাৰে ইয়াতে পটি আছে এইটো পটিটো দেখাই দিয়া এইকেইটা পটি হয় দেখিছেনে আৰু এটা কথা কৈ থওঁ আমি সদায় আপোনালোকক মানে ভাল ভাল কোৱালিটিৰ কাপোৰবোৰ দিবলৈ চেষ্টা কৰোঁ কিছুমানে ভয় খায় যে অৰ্ডাৰ কৰিম হয় বেয়া কাপোৰ পঠিয়াই দিব নেকি বুলি কিছুমানে কয় সেইকাৰণে মই কথাটো কৈছোঁ যে সেইটো কাৰণে কোনো চিন্তা কৰিব নালাগে আমি কাপোৰ এযোৰ পঠিয়াই দিয়াৰ পাছত মানে পঠিয়াই দিয়াৰ আগত বহুতবাৰ চাই লওঁ কিবা বেয়া আছে নেকি কিবা ডেমেজ আছে নেকি বুলি কাৰণ বেয়া বস্তু এটা পঠিয়াই দি গ্ৰাহকৰ সৈতে বেয়া হোৱাটোতো কোনেও নিবিচাৰে বা আমিও নিবিচাৰোঁ সেইকাৰণে সেইটো কথা একেবাৰে চিন্তা কৰিব নালাগে আৰু দামটো যদি মই এতিয়া চাওঁ কাপোৰযোৰৰ ৩,২৫০ টকা 3,250 rupees পৰিব এই কাপোৰযোৰৰ দাম যদি ভাল লাগিছে কণ্টেক্ট কৰিব নেক্সট ৰঙা এযোৰ লৈ আহিছোঁ এয়া চাব পাৰে ধুনীয়াকৈ মানে আজি যিমান কেইযোৰ কাপোৰ দেখুৱাইছোঁ মই হাতেৰে দেখুওৱা নাই একদম পিন্ধি মানে চিম্পলটো আপোনালোকক দেখুৱাই দিয়া হৈছে ধুনীয়াকৈ চাই ল'ব পাৰে মেখেলাৰ ডিজাইনটো চাওক ফুল মেখেলাত থকা ফুলৰ ডিজাইনটো তাৰপিছতে আপোনালোকে চাদৰৰ ফুলৰ ডিজাইনটো চাব পাৰে এয়া চাওক মেখেলা আৰু চাদৰৰ ফুল বুলি বেলেগ একো নাই একেই হয় প্ৰায় কিন্তু চাদৰখন আপোনালোকে চাব পাৰে দেখিছেনে আৰু গোটেই বডিটোত আপোনালোকে বুটা পাই যাব ধুনীয়াকৈ মজাকৈ কালাৰ হালধীয়া বগা গ্ৰীণ ব্লেক এইকেইটা কালাৰত আৰু মই হাততে লৈ আছোঁ ইয়াৰ পটি আৰু ব্লাউজৰ পিচটো আপোনালোকে পটিক লৈ চিন্তা নকৰিব যে ছুটি হ'ব নেকি বা নুজুৰিব নেকি বুলি আমি একেবাৰে চাই চিতিহে আপোনালোকক পঠিয়াই দিওঁ তাৰপিছতে এই কাপোৰযোৰৰ দামটো ৩,৪৫০ টকা 3,450 rupees পৰিব এই কাপোৰযোৰৰ দাম এতিয়া একেবাৰে শেষৰযোৰ কাপোৰ দেখুৱাবলৈ আপোনালোকক মই বিচাৰিছোঁ এয়া চাওক মই হাততে লৈ আছোঁ আজি অৰেঞ্জ কালাৰৰ প্ৰায় 3যোৰমান দেখুৱালোঁ চাগে এইযোৰৰ সৈতে চাওকচোন এইযোৰো বহুত বেছি ধুনীয়া কোনো এযোৰ কাপোৰে কমি নহয় বহুতে বেছি ধুনীয়া ধুনীয়া গোটেইকেইযোৰ কাপোৰ আৰু দামবিলাকো বৰ বেছি নহয় খুব বেছি ধুনীয়া দামত ধুনীয়া কাপোৰ আপোনালোকে লাভ কৰিব পাৰিব মনোজ ভাই ফেশ্বনৰ পৰা এইযোৰৰ ডিজাইনটো আপোনালোকে চাব পাৰে ফুলৰ ডিজাইনটো এখন চাদৰ হয় দেখিছেনে আৰু এইযোৰৰ দামটো পৰিব আপোনালোকৰ ৩,৪৫০ টকা 3,450 rupees পৰিব এই কাপোৰযোৰৰ দাম এখন হৈছে মেখেলা যিখন ইয়াতে পাৰি থৈ দিছোঁ মই এখন হ'ব মেখেলা আৰু মেখেলাখন দেখিছেনে ইয়ালৈকে এয়া ফুলটো আছে আঁঠু পাৰ হৈ যাব আপোনালোকৰ আৰু তলফালে এয়া পটি আছে আৰু ব্লাউজ পিচ আছে দেখিছেনে কোনযোৰ কাপোৰ আপোনালোকৰ ভাল লাগিলে এটা কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিযোৰ কাপোৰে আপোনালোকে অৰ্ডাৰ কৰিম বুলি ভাবে স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছআপ কৰিব আমি ধুনীয়াকৈ আপোনালোকৰ এড্ৰেছত মজাকৈ পঠিয়াই দিম আৰু এনে ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' চাই থাকিবৰ বাবে ফ'ল' কৰিব মনোজ ভাই ফেশ্বন পেজটো লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব মনোজ ভাই ফেশ্বন ইউটিউব চেনেলটো লগতে ইনষ্টাগ্ৰাম আইডিটো